ৰহা সমষ্টিত উন্নয়নৰ ফফুলা স্বৰূপ জমৰ যাতনা ভুগিছে এতিয়া জনসাধাৰণে। ৰহা সমষ্টিৰ অন্তৰ্গত কচুৱাৰ হাতীখুটি আৰু উজানমাৰী সংযোগী এখন বাঁহৰ দলঙৰ দুৰৱস্থা। বৰপানী নদীৰ ওপৰত থকা এই দলংখনেৰে দৈনিক অহা যোৱা কৰে কেইবাখনো গাঁৱৰ সহস্ৰাধিক ৰাইজে। লগতে শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে ভগ্নপ্ৰায় এই বাঁহৰ দলঙেৰে। কিন্তু গাঁওখনলৈ নাযায় কোনো ধৰণৰ এম্বুলেন্স, যাৰ ফলস্বৰূপে এতিয়া জমৰ যাতনা ভুগিব লগা হৈছে ৰোগীসকলে। বাঁহৰ দলংখনেৰে বিগত বহু বছৰ ধৰি যাতায়াত কৰি আহিছে স্থানীয় লোকসকলে, কিন্তু এই ক্ষেত্ৰত চকু পৰা নাই বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰ। ৰহা সমষ্টিৰ স্থানীয় লোকসকলে কেইবাবাৰো আমন্ত্ৰণ জনাই এই দলংখন পৰ্যবেক্ষণ কৰিবলৈ তথা সেই স্থানত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ জনপ্ৰতিনিধিক বাৰে বাৰে আহ্বান জনাই আহিছে, কিন্তু এবাৰো জনপ্ৰতিনিধি উপস্থিত নোহোৱাত ক্ষোভ উজাৰিছে লোকসকলে। বাৰিষা কালত নদীৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় দলংখন। স্থানীয় ৰাইজে নিজেই মেৰামতি কৰে এই বাঁহৰ দলংখন। দলংখনৰ এটা সুব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে অনুৰোধ জনায় বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়কক। আমাৰ বহুত কষ্ট হয় এই দলংখনত অহা যোৱা কৰোঁতে। অকণমান পানী আহিলে দলংখন লৈ যায়, নৌকা লগাব লাগে, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। বহুত অসুবিধা আমাৰ ইয়াত। বহুত বছৰ আমাৰ বাপ দাদা গোটেইটো এই নৌকা দি পাৰ হৈছে। এতিয়া আমি বাঁহৰ দলং বনাইছোঁ, নদীটো অকণমান পানী আহিলেই এইটো লৈ যায়, জাবৰা তাবৰা আহে লৈ যায়। পিছত সেই আমাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। এনেকে অসুবিধাত আছো আমি। আমাৰ সমস্যাটো এইটোই, এক নম্বৰ সমস্যা আমাৰ এইটো। ৰাস্তা ঘাটো ভাঙা, আপোনাৰ নদীখন অকমান পানী আহিলে বাগৰি যায়, ৰাস্তা ঘাট ভাঙি যায়, আকৌ বনাব।